তেজপুৰ চালনীবাৰীৰ ছোৱালী এজনী তেওঁলোকৰ পৰা নিৰুদ্দেশ হৈ আছিল। এই সংক্ৰান্তত তেজপুৰ চালনীবাৰী আৰক্ষীয়ে আমাৰ ৰঙিয়া আৰক্ষীৰ লগত যোগাযোগ কৰিছিল। ছোৱালীজনীৰ মোবাইল ফোনৰ পৰা তেওঁলোকে লোকেশ্যনটো ছোৱালীজনী ৰঙিয়াত থকা বুলি তেওঁলোকে গম পাইছিলে আৰু সেই ছোৱালীজনীৰ সেই লোকেশ্যনটোত বিচাৰি আহি আমাৰ ৰঙিয়া থানা আৰক্ষীয়ে দেখে যে তাইজুদ্দিনৰ ঘৰত প্ৰায় 10জন অন্য ঠাইৰ মানুহ আৰু 3গৰাকী ছোৱালী আমি বিচাৰি অহা ছোৱালীজনীৰ বাহিৰৰ আৰু 2জনী ছোৱালী প্ৰায় 13জন মানুহ আছে আৰু এইখিনি আমি প্ৰাথমিক এতিয়া যিখিনি সোধপোছ কৰি গম পালোঁ এখেতে মানে ইলিগেলি এই মানুহখিনিক লেবাৰ হিচাপে কামত বিভিন্ন কামৰ প্ৰলোভন দি বহিৰাজ্যলৈ পঠিয়াই দিয়ে। তাত বিভিন্ন লাভজনক কাম দিম বুলি মানুহখিনিক পঠিয়াই দিয়ে আৰু গুৱাহাটী বা বাহিৰৰ মানুহ এইবোৰ গতিকে তেওঁলোকেও মানে ভাল কাম পোৱাৰ আশাতে ইয়াত আবদ্ধ হৈ থাকে। কিন্তু এবাৰ ইয়ালৈ অহাৰ পিছত তেওঁলোকে আৰু আজি 4-5 দিন হ'ল মানুহবোৰৰ তেওঁলোকে বাহিৰলৈ ওলাই যাবও নিদিয়ে, বিশেষকৈ ঘৰত তেনেকৈ যোগাযোগো কৰিব নিদিয়ে। গতিকে যথেষ্ট সন্দেহৰ আমাৰ দুচকীয়া বাহন আৰু পেট্ৰলৰ আকাশলংঘী মূল্য বৃদ্ধিয়ে জলাকলা খুৱাইছে নেকি আপোনাক? তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই। দুচকীয়া বাহনৰ মূল্যতকৈ 50% কম মূল্যত অথবা ছেকেণ্ড হেণ্ড দুচকীয়া বাহনৰ মূল্যত লাভ কৰিব জাপানৰ অত্যাধুনিক প্ৰযুক্তিৰে ভাৰতত নিৰ্মিত দুচকীয়া বাহন। শব্দ প্ৰদূষণ আৰু বায়ু প্ৰদূষণমুক্ত কমাকি কোম্পানীয়ে লৈ আহিছে দুচকীয়া বাইক আৰু স্কুটি। চাৰ্জিঙৰ বাবদ মাত্ৰ 10 টকা খৰচ কৰি আপুনি 55 কিলোমিটাৰৰ পৰা 322 কিলোমিটাৰ পৰ্যন্ত যাত্ৰা কৰিব পাৰিব। লিথিয়াম বেটাৰী আৰু অধিক শক্তিশালী মটৰৰ সৈতে 3 বছৰৰ ৱাৰেণ্টি লাভ কৰিব কমাকি ব্ৰেণ্ডৰ বাইক আৰু স্কুটি। লগতে থাকিব আপোনাৰ ছেকেণ্ড হেণ্ড দুচকীয়া বাহনখন এক্সচেঞ্জ কৰাৰ সুবিধা, ফাইনেন্স আৰু ইঞ্চুৰেঞ্চৰ সুবিধা। ইয়াৰ উপৰিও গ্ৰাহকৰ বাবে আছে আকৰ্ষণীয় উপহাৰ। তেন্তে পলম নকৰি আজিয়ে যোগাযোগ কৰক সুমিত মটৰ্ছৰ লগত। স্থান ৰঙিয়াৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ উদ্যানত অৱস্থিত তথা নলবাৰী অভিমুখী পথৰ দাঁতিত থকা গুৰু গোবিন্দ ধাবাৰ কাষত সুমিত মটৰ্ছত। যোগাযোগ নম্বৰ 7002293529। যিসকলে সস্তা, নিৰাপদ আৰু পৰিৱেশ অনুকূল দুচকীয়া বাহন বিচাৰিছে তেওঁলোকৰ বাবে এয়া এক সুবৰ্ণ সুযোগ। আজিয়ে যোগাযোগ কৰক আৰু নিজৰ নতুন ইলেক্ট্ৰিক বাহন লৈ আহক। সুমিত মটৰ্ছ, সস্তাত স্মাৰ্ট যাত্ৰাৰ নতুন ঠিকনা। অনুসন্ধানটো একদম যথেষ্ট প্ৰাথমিক অৱস্থাত আছে। এই মুহূৰ্তত আমি ইমান গোটেইখিনি গম পোৱাটো সম্ভৱো নহয়, কিন্তু আমিও সন্দেহ কৰি আছোঁ ইয়াৰ অন্তৰালত হয়তো এটা বিশেষ মানে তেওঁলোকৰ গভীৰ ষড়যন্ত্ৰ থাকিব পাৰে। মানুহবিলাকক বিভিন্ন অজুহাতত বাহিৰলৈ মানৱ সৰবৰাহ কৰিব পাৰে। গতিকে আমি খুব ভালদৰে এটা আইনী ব্যৱস্থা ল'ম, ভালদৰে তদন্ত কৰিম। হয়, এজনী ছোৱালী মাইনৰ ছোৱালীও আছে। আমাৰ ৰঙিয়া কো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰো আছে, দণ্ডাধীশ পৰ্যায়ৰ আমাৰ মেডামহঁতো আছে। আমি পুলিচ আৰু চিভিল গোটেই উভয় প্ৰশাসনে মিলি এতিয়া আমি এই বিষয়টো ভালদৰে এটা অনুসন্ধান কৰি আছোঁ আৰু আমি আশা কৰিছোঁ এইটো এটা ভাল আমি ৰিজাল্ট এটা দিবলৈ পাৰিম। আৰু আমি নিশ্চয় খুব গুৰুত্ব সহকাৰে লৈছোঁ আৰু ভালদৰে তদন্ত কৰিম আৰু ইয়াত মানে উচিত আমি তদন্ত কৰি এটা আইনসংগত ব্যৱস্থা ল'বৰ বাবে চেষ্টাত থাকিম। মই আহিছিলোঁ গোগামুখৰ পৰা আছে। মই আহিছিলোঁ গুৱাহাটীলৈ আহিছিলোঁ। তাৰপিছত পইচা আদায় হোৱাৰ কাৰণে কাম বিচাৰি আছিলোঁ। তাতে ল'ৰাকেইটা লগ পাই গ'ল। লগ পাওঁতে সিহঁতে সুধিছে ক'ত যাব ওলাইছ বুলি কৈ পিনে মই কৈছোঁ এনেকুৱা তেনেকুৱা পইচা পাতি খতম হৈ আছে যে মই কাম একটা বিচাৰি আছোঁ বুলি কৈ পিনে কওঁতে মানে সিহঁতে কৈছে আমাৰ লগত কাম আছে, তই আমাৰ লগত ব'ল বুলি কৈ পিনে লৈ আছে। মই কৈছোঁ কি কাম বুলি কৈ পিনে কওঁতে যোৱাটো অকণমান দূৰ হ'ব লাগিব, তুমি কি কাম কৰিব জানা বুলি কওঁতে মই ক'লোঁ কুক কৰোঁ বুলি। তেতিয়া সিহঁতে কৈছে হ'ব, কুক ৱেটাৰ চুৱেটাৰ চব এভেইলেবল আছে, হেৰি কি কয় যোৱাটো কাশ্মীৰ যাব লাগিব। হ'ব যাম বুলি কৈ পিনে কৈছোঁ। পাছত ইয়াত আহি পিনে শুনিছোঁ যেতি কথা এনেকুৱা তেনেকুৱা কথা বুলি। আজি 4 দিন হৈ গ'ল। ৰুমৰ ভিতৰত থৈ দিছে? হয়। ওলাব নিদিয়ে, ক'তো নিদিয়ে। RPF এজনক ক'লোঁ বোলো চাৰ মই ঘটনাৰ কথা। তাক ক'লে বোলে ঠিক আছে আমি ট্ৰেইনত উঠাই পঠিয়াই দিম। তাত ট্ৰিটমেণ্টটো মোৰ মেডিকেল কলেজৰ কাগজ পাতি আছিলে, পঠিয়াই দিলে। তাত পইচা দিম বুলি পেলাই সিহঁতে পঠিয়াই দিলেগৈ। একাউণ্টৰ নম্বৰ দিলোঁ, পইচা নিদিলে। তাত নিদিয়াৰ পিছত মই ইয়ালৈ আহিলোঁ। অহাৰ পিছত ইয়াত এতিয়া মই যিজনে পঠিয়াইছিলে আগতে এজনে পঠিওৱা নাই, বেলেগ এজনে পঠিয়াইছিলে। সেইজনে কিন্তু মই ক'লোহি আহি পেলাই ইয়াৰে আছিলে এজন। ইয়াত কেইদিন হ'ল? ইয়াত বৰ্তমান এতিয়া 4-5 দিনমান হৈছে। মোৰ লগত নাই, কিন্তু এনেই আমাৰ এতিয়া যাবলগীয়া ষ্টাফত আপোনাৰ 3জনী লেডিজ আছে। তাৰপিছত এই জম্মু কাশ্মীৰলৈ মই আগত গৈ আহিছোঁ। তাত বহুত ল'ৰা নগাঁও গুমুঠা গাঁৱত
মই আজি 4 মাহৰ আগত গৈছিলোঁ, কাশ্মীৰত গৈ আহিছোঁ। এহেঁতে লৈ গৈছিলে, এহেঁতৰ আণ্ডাৰতে গৈছিলোঁ। ইয়াত 3-4জন আছে দালাল। নাম বহুত বেলেগ বেলেগ ধৰণৰ আছে। তাতে 4 মাহমানৰ আগত কৰি আহিছিলোঁ। মোক 3 মাহ কৰাৰ পিছত মই অলপ বেমাৰত পৰিলোঁ। তাৰপৰা অফিচৰ মানে পে'মেণ্ট নিদিলে। ফচিছে বহুত ল'ৰা আছে এগ্ৰিমেণ্টত। ইয়াৰ আণ্ডাৰতো বহুতো আছে, ধৰি লওক ইয়াত দালাল পইচা পাতি নিদিয়েও কান্দি আছে কিছুমান ল'ৰা। মোৰ চকুৰ আগত মই দেখি পেলাই আহিছোঁ। মোৰ চকুৰ আগত মই নিজে দেখি আহিছোঁ বহুত ল'ৰা ফচি আছে। এতিয়া অসমৰ বহুত ল'ৰা আদিবাসী ল'ৰাই যে সিহঁতক মানে আপোনাৰ ৰাতিপুৱাৰ পৰা 24 আৱাৰ্ছ 36 আৱাৰ্ছ আপোনাৰ কামতে লগাইছে, চকু পানী ওলাই যায়। মই নিজে দেখি আহিছোঁ মানে। মই যাবলৈ লৈছোঁ, মোৰ পে'মেণ্ট বন্ধ হৈ আছে তাত। মোৰতো পইচা পাবলগীয়া আছে। কমচে কম 30,000 টকা মোৰ পে'মেণ্ট তাৰপৰা উঠাবলগীয়া আছে। আৰু প্লাছ মোৰ অসুখটো হেৰি হৈ আছিলে, মই বোলো তাৰপৰা মোৰ কাগজ পাতিও তাতে আছে আৰু লৈ আহিছোঁ। এতিয়া মোৰ হাতত আছে মোৰ মেডিকেল কলেজৰ মোৰ কাগজ পাতি আছে। ৰঙাপাৰাত আহিছিলোঁ, ছোৱালী এজনী পালোঁ, তাতে কাম কৰিম বুলি ক'লে। কোনে কাম দিম বুলি কৈছে? পূজা এজনী ছোৱালী। কোনে? পূজা ছোৱালীজনী। ক'ত নিম বুলি কৈছে? এই কাশ্মীৰ। কাশ্মীৰ। কিমান দৰমহা দিম বুলি কৈছে? দিম বুলি 2 মাহৰ 40,000। ইয়াত কেইদিন হ'ল থাকিব? 5 দিন হৈছে। কিয় নিয়া নাই? আজি নিয়াৰ কথা আছিল। আজি নিয়াৰ কথা আছে। আৰু